উঠা তুমি উঠা ওপৰলৈ উঠি যোৱা এইজন আমাৰ বান্দৰ বুলি ক'লেও ভুল নহয় আৰু নয়নমণি সৰু সুৰা এটা বান্দৰে হয় উঠি যোৱা তুমি ওপৰত ঠিক চাই খামহে আমি বা নমস্কাৰ কি হ'ব ৰৈনাতি ব্লগলৈ আপোনালোকসকলে স্বাগতম জনাইছো এতিয়া আমি ধামাকাদাৰ আম খাব আহিছো বেৰত আপোনালোকে চাক এইটা এইকেইজনৰ লগত এতিয়া আম খাম গছৰ লাষ্ট আম এইয়া ইহঁতে বৰ্তমান আম ৰেডি কৰি আছে মই আৰু বৰ্তমান মানে ভিডিঅ' বনাত ব্যস্ত আৰু সৰুকে এটা স্মৃতি কৰি ৰাখো এই বছৰৰ লাষ্ট আমৰ কথাটো সেইবাবে চাই লওক আপোনালোকে এই আমি আম কি সুন্দৰকৈ কাটিছো আপোনালোকে চাবচোন আগলতি কলপাতত আজি আমি আম খাম এনেকে আম খোৱা মজাই বেলেগ আপোনালোকে খাইছে চাগে আমি খোৱা নাছিলো আজি খালো আৰু মজা লাগিছে টেঙা নে কি কৰি আমঠু খাৱাৰ মজাটো বেলেগ মানে কুটাৰ পাছত যেতিয়া অলপমান ৰ'ব এতে মালটো সেইটো খাই কিনে মজা লাগে আপোনালোকে খাই নে নাই ক'বচোন কমেণ্ট কৰি এই কেনে লাগছে সেইটো মজা লাগিছে না বঢ়িয়া এই পাৰ্টনাৰ এইবিলাক তোৰ কি হ'ল এইবিলাক কেনেকে গেল বাবা আম পাচলি যাই তোৰ মুখত যি নপৰিল সাৱধান দেখছা আমৰ চেনু কিমান শক্ত হ'ব পাৰে আপোনালোকে সাৱধান আম পাৰোতে যাতে চকুৱে মুখে পৰিলি কিন্তু যাব বেলটি সাৱধান ফাইনেলি আমাৰ আম হৈ গেল কুটা মানে চকলোৱা আৰু চকলোৱা হৈ গেল চকলোৱা দিছো আপোনালোকে চাওক আম চা কিমান আম খাম আৰু আমাৰ গোটাই গাঁৱৰ মানুহ মাতিছো আজি আম খাবা আমি গোটাই গাঁৱৰ মানুহ আহিব 10টা মান এতিয়া আমি বৰ্তমান আম খোৱাত ব্যস্ত এয়া চাব কিমান আম এই চবকে সমানে ভগাই দি হে এই পাল্লাত জোখ দৰকাৰ হ'লে দেখছা মোৰ চাহ